বিটিসি নিৰ্বাচন বহু আশা প্ৰত্যাশা আৰু মাত্ৰ কেইটামান ঘণ্টা তাৰ পিছতে বিটিসি কোনে দখল কৰিব কাৰ হাতলৈ যাব বিটিসি সকলোৱে আশা কৰিছে আৰু বিজেপিয়েও প্ৰত্যেকখন নিৰ্বাচন তেওঁলোকৰ সেমি ফাইনেল হিচাপে গ্ৰহণ কৰিছে বিটিসিত বিজেপি বিপিএফ ইউপিপিএল প্ৰতিটো দলৰ এখন যুদ্ধ আৰু মাত্ৰ কেইটামান ঘণ্টা আজিৰ নিশাটো সকলোৱে প্ৰতিটোক্ষণ অপেক্ষা কৰি আছে মোৰ হৈতে আছে ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আমি প্ৰমোদ বড়োৰ হৈতে কথা পাতিম তেওঁলোকৰ কি আশা প্ৰত্যাশা নিৰ্বাচন তেওঁলোকে কি কয় আৰু মাত্ৰ মাজত কেইটামান ঘণ্টা আছে কি ক'ব কি আশা কৰে মই প্ৰথমতে আপোনালোকৰ চেনেল দ্বাৰা বিটিআৰ বাসী ৰাইজক ধন্যবাদ জনাইছো আৰু এইবাৰ যেটো নিৰ্বাচন এইটো ফোর্থ যেটো ইলেকশন ইয়াত বিটিআৰ বাসী ৰাইজে পৰিৱৰ্তন বিচাৰিছে 17 বছৰ এটা অনিশ্চয়তা এটা আছিল চৰকাৰৰ কোনো এটা ইনিশিয়েটিভ নোহোৱাৰ কাৰণে আৰু ইয়াৰ কাৰণে এটা পৰিৱৰ্তন আনি ভাল এটা সুশাসন আনি প্লাই সকলোৰো ডেভেলপমেন্টটো আৰু যিবিলাক অধিকাৰ পাব লাগে বিভিন্ন অধিকাৰবিলাক সুনিশ্চিত কৰাৰ কাৰণে ৰাইজে ওলাই আহিছে আৰু এটা সবৰো এটা ফিলিংস এটা মই দেখিবলৈ পাইছো কি মানুহবিলাকে আগৰ চৰকাৰক লৈ প্লাই কোনো কাৰণতে হেপি নাছিলে আৰু সেই কাৰণে পৰিৱৰ্তনৰ কাৰণে সবে ভোট দিছে আৰু পৰিৱৰ্তন হ'ব ইউপিপিএলৰে চৰকাৰ হ'ব ইউপিপিএলৰ চৰকাৰ হ'ব কেইখন আসন আশা কৰে আমি বেয়া 27 আৰু 33 লৈকে যাব পাৰে এনেকা আমি আশা কৰিছো এইবাৰ যদি আমি চাওঁ ইয়াৰে আগৰবোৰ নিৰ্বাচনত যদি আমি চাওঁ বিটিসিত বিজেপিৰ যেটো স্থিতি কেন্দ্ৰত আমি যদি কওঁ বিধানসভাত বিজেপি বিপিএফৰ মিত্ৰজোঁটৰ চৰকাৰ এজিপি কিন্তু বিটিসিত সম্পূৰ্ণ এটা উলুটা পৰিৱেশ দেখা গ'ল বিপিএফত যেটো উলুটা পৰিৱেশ দেখা গ'ল বিজেপিৰ খুদ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী সভাপতিকে আহি কৰি বিশাল ৰেলী কৰিলে বিপিএফক উফৰাবলে এই ক্ষেত্ৰত ইউপিপিএলৰ স্থিতি কি আপোনালোকে কি আপোনালোকৰ কৰবাত নহয় কৰবাত বিজেপিয়ে সুবিধা কৰি দিছে নেকি আপোনালোকক নাই বিজেপিয়ে সুবিধা কৰি দিছে নে নাই এটো বিজেপিয়ে গম পাব আমিতো আমাৰ ৰাস্তাত আমি গৈ আছো 27 জানুৱাৰীত বিটিআৰ চুক্তি হল এই চুক্তিখন হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই ৰিজেক্ট কৰিলে তেখেতো উইটনেছ হিচাপে সাইন কৰিছিলে কিন্তু চুক্তিখন ৰিজেক্ট কৰিলে তো সেই কাৰণে আমাৰ তাত এটা প্ৰত্যাহ্বান আহি গ'ল কি চুক্তিখন যদি ৰূপায়ণ কৰিব লাগে আমি চৰকাৰত আহিব লাগিব তো সেই কাৰণে আমি চুক্তি কৰা কিছুমান ব্যক্তিয়ে আমি দলত যোগদান কৰিলো আৰু দলৰ কাৰণে কাম কৰিলো আৰু ইয়াৰ লগে লগে যোৱা 17 ইয়াৰ্ছত যেটো কমিউনিটি বিলাক খুব আনহেপি হৈ আছে সেই কমিউনিটি বিলাকৰ মানে বিহাইণ্ড কাৰণটো কি আনহেপি হোৱাৰ কাৰণটো কি এইটো মানে আমি জানিবলৈ চেষ্টা কৰিলো আৰু এইবিলাক গোটে কথা গম পালো আৰু ইয়াৰ পিছতে আমাৰ যেটো এপ্ৰোচ আমাৰ যেটো ইনিশিয়েটিভ ইয়াত বহুত কমিউনিটিজ বিলাকে হেপি হৈছে আৰু সেই কাৰণে একত্ৰিত হৈ পেলাই আমি কাম কৰিব পাৰিছো ইউনিক এটা এক্সাম্পল কি এইবাৰ ইলেকশ্যনত প্ৰায় 17 মান ষ্টুডেণ্ট অৰ্গেনাইজেশনছ আমাৰ অঞ্চলৰ তেখেতসকলে আমাক সমৰ্থন দিছে কিছুমান মৰেলি কিছুমান ডাইৰেক্টলি আৰু ইয়াৰ বাহিৰে সোশ্যাল অৰ্গেনাইজেশনছ বিভিন্ন ৰিলিজিয়াছ অৰ্গেনাইজেশনছ সবে সাপোৰ্ট দিছে তো সেই কাৰণে এইবাৰ পৰিৱৰ্তন আহিব ইউপিপিএলৰ চৰকাৰ হ'ব আপুনি বাৰে বাৰে কৈছে এবাৰ ইউপিপিএলৰ চৰকাৰ হ'ব আমি যদি কওঁ ইউপিপিএলৰ চৰকাৰ হ'ব আৰু বিটিসিত 2000 এই যেটো অনাগত নিৰ্বাচনৰ ফলাফলৰ পাছত বিটিসিৰ চিফ হল প্ৰমোদ বড়ো প্ৰথম আৰু প্ৰধান কামটো আপুনি কি কৰিব বিটিসি বাসীৰ বাবে গুড গভৰ্নেন্স এটো খুব এটা মেটাৰ কৰে গতিকে ফাৰ্স্ট গুড গভৰ্নেন্স এটো আনিব লাগিব আৰু গভৰ্নেন্সটো ঠিক হলে মানুহৰ যেটো সমস্যা এটো সমাধান কৰিব পৰা যায় গভৰ্নেন্সটো যদি ঠিক নাই তো তাত মানে যিখিনি পপুলেশন থাকে সেই পপুলেশনে এটা ডাইৰেকশন লেছ নিচিনা হৈ যায় তো গভৰ্নমেন্টটো লিড কৰিব লাগে আৰু তাৰ পপুলেশনখিনি যিখিনি আছে সিটিজেন সেইখিনিক এটা ডাইৰেকশনত লৈ যাব লাগে আৰু লাষ্ট 17 ইয়াৰ্ছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো ভিজন নাছিলে আৰু মিছনো নাছিলে জাস্ট লাইক এ ডিস্ট্ৰিবিউটৰ তেখেতে পইচাটো গভৰ্নমেন্ট সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট কালেক্ট কৰিছে এণ্ড ডিস্ট্ৰিবিউটিং দ্য মানি সাম মানি বেছি পইচা নিজে খাইছে অলপ পইচা ডিস্ট্ৰিবিউট কৰি দিছে সেইখিনি কামে কৰিছিলে কিন্তু এটা অঞ্চল হয় এই অঞ্চলত আপুনি এটা এডমিনিষ্ট্ৰেটিভ এটা সেটআপ পাইছে এটা মেচিনাৰী আছে
আৰু গভৰ্ণমেণ্টৰ পৰা 40 ডিপাৰ্টমেণ্ট আপুনি লৈ আহিলে তো এই 40 ডিপাৰ্টমেণ্টটো যদি কমপ্লিটলি ভেকাম হৈ যায় ইয়াত কোনো কাম নাই কোনো নতুন এটা প্ৰজেক্ট নাই স্কিম নাই চ' এনেকুৱা কাৰণে লাষ্ট 17 ইয়াৰ্ছত আমাৰ অঞ্চলৰ মানুহবিলাকে এডমিনিষ্ট্ৰেশ্যন যিটো আছিলে প্ৰশাসন যিটো আছিলে ইয়াৰ ওপৰত এটা মানসিকতাটো এটা নেগেটিভ এটা ডেভেলপ হৈছিলে তো সেইটো ফাৰ্ষ্ট গুড গভৰ্নেন্স আনি পেলাই যিটো ৰিলেশ্যনশ্বিপ পাব্লিক এণ্ড গভৰ্ণমেণ্ট ৰিলেশ্যনশ্বিপ সেইটো অলপ এগেইন মানে ষ্ট্ৰেংথেন কৰিব লাগিব মই আজি নিজেই গুৱাহাটীৰ পৰা যেতিয়া কোকৰাঝাৰলৈ আহিছিলোঁ মোৰ একেবাৰে ব্যক্তিগত অনুভৱ ঈশান নিজৰ দৰ্শককো মই এই মুহূৰ্তত কওঁ বা ৰাজ্যবাসীক কওঁ কোকৰাঝাৰত যিমানখিনি উন্নতি হ'ব লাগে সিমানখিনি উন্নতি কিন্তু আমি দেখা নাপালোঁ হিমন্ত বিশ্ব শৰ্মাই এটা ভাষণত কৈছিল যে যিমানখিনি উন্নতি হ'ব লাগিছিল বিটিচিত সিমানখিনি উন্নতি নাই হোৱা আৰু আজি সঁচাকৈ কোকৰাঝাৰত আহি এনেকুৱা লাগিছে যেন এই যিবোৰ ৰাস্তা ঘাট আছে এই ৰাস্তা ঘাটত এটা লাইটৰ ব্যৱস্থা নাই কিন্তু বহু আন্ধাৰ এই আন্ধাৰত এখন ভাল যে এই ঠাইখিনি অমুক হয় যি চাইনবোৰ্ড ঠায়ে ঠায়ে চাইনবোৰ্ডৰ অভাৱ মোৰ চকুত পৰিছে লাইটৰ অভাৱ মই দেখিবলৈ পাইছোঁ চকসমূহত লাইটৰ যিটো অভাৱ আছে সেই লাইটৰ অভাৱ বহু ক্ষেত্ৰত এই ক্ষেত্ৰত কি কয় কিমানখিনি কৰিব লগা আছে আপুনি কৈছে গুড গভৰ্ণমেণ্ট চৰকাৰৰ ক্ষেত্ৰত কৰিব লগা আছে বহু কাম কৰিব লগা আছে কিন্তু এই ক্ষেত্ৰত জনতাৰ যিসমূহ তেওঁলোকে সদায় সন্ধিয়া হ'লে ওলাই যায় বজাৰ সমাৰৰ ক্ষেত্ৰত যিহেতু কৃষিজীৱী এখন ঠাই কৃষিয়েই মূল ইয়াৰে খেতিয়কসকলে মূল কিন্তু এই ক্ষেত্ৰত তেওঁলোকৰ বাবে যেন কিছু কিছু অসুবিধাৰ সন্মুখীন হৈছে মই এদিনীয়াকৈ আহি মোৰ কিন্তু এইখিনি যথেষ্ট মই অসুবিধাৰ সন্মুখীন হৈছোঁ কি কয় নাই আপুনিতো লাইটটো অনুভৱ কৰিছে কেইবছৰমান আগলৈকে কোকৰাঝাৰত যদি আহিম বুলি কয় তেতিয়া মা দেউতাকবিলাকে কান্দিবলৈ আৰম্ভ কৰিছিলে কি কোকৰাঝাৰত নাযাব আৰু যদি সি মেৰিড হয় মানে ৱাইফে মানে আহিবলৈ বাধা দিছিলে কি কোকৰাঝাৰত যাব নালাগে তো ইয়াৰ মূল কাৰণটো হৈছে এটা ভাইলেঞ্চো আছিলে লাষ্ট 30-40 ইয়াৰ্ছ বহুত ভাইলেঞ্চ হৈ গ'ল আমাৰ অঞ্চলটো মানে এটা বেলেগ এটা পৰিচয় আহি গ'ল কি কোকৰাঝাৰ হ'লে ভাইলেঞ্চ কিলিংছ এইটো তো এইটো মানে নাইকিয়া কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই একো কাম নকৰিলে ছেকেণ্ড আপুনি যিটো কৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আৰু বিভিন্ন ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে প্ৰায় 6,000 কৰোৰমান পইচা আহিল 17 বছৰত কিন্তু একো কাম নকৰিলে আমাৰ তাত সৰু সৰু টাউন আছে ডাঙৰ টাউন নাই কিন্তু সেই সৰু সৰু টাউনবিলাকত টংলা টাউন বিজনী টাউন গোসাইগাঁও টাউন সেই টাউনবিলাকত যিটো আছে অলপো মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নাই বিউটিফিকেশ্যন বুলি একোৱেই নাই আৰু যিটো এমেনিটিজ লাগে মানে টাউনৰ মানুহৰ কাৰণে তাত এটা ক্লাব লাগে তাত এটা অডিটৰিয়াম লাগে ভাল কোনো একোৱেই নাই মানে সেই টাউনবিলাকত তো 17 বছৰ মানে এইটো একো কামেই কৰা নাই আৰ্বান ডেভেলপমেণ্টৰ ভাল ভাল স্কিমছ আছে সেই স্কিমবিলাক আনি পেলাই আপুনি মডেল টাউন বনাব পাৰে কোনো এইটো নাই মানে এইটো এইকাৰণে আজি লাইট টাইটটো নাইয়ে মই সেইকাৰণে কৈছোঁ আপোনাক কি হাগ্ৰামা মহিলাৰীৰ যিটো মাইণ্ডছেট আছিলে সেইটো হ'ল গভৰ্ণমেণ্টৰ পৰা পইচাটো আনিব লাগে অলপ মানে 20% ছটিয়াই দিব লাগে 80% নিজে খাব লাগে তো য'ত লিডাৰে মানে পইচা খোৱাৰ ধান্দা কৰি থাকে কাম কি কৰিব আৰু সেইকাৰণে একো কামেই নাই তো ইটোকে মানে পৰিৱৰ্তন কৰিবৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ কিন্তু দেখা গৈছে কি কিছুমান মানুহবিলাকৰ ইয়াৰ লগত কোনো জড়িত নাই আজিৰ যিটো ছ'চাইটি সেইটো অহাকালি কি হ'ব লাগে 100 ইয়াৰ্ছ পিছত কি হ'ব লাগে গোটেই গ্ল'বেল চিনাৰিঅ'ত আমাৰ পজিশ্যনটো কি হৈ আছে নেশ্যনেল চিনাৰিঅ'ত আমাৰ পজিশ্যনটো কি হৈ আছে ইয়াৰ লগত কোনো এটা মানুহৰ এটা মই যিটো দেখিছোঁ বহুত মানুহে মানে নট চিৰিয়াছ মানে তো সেইকাৰণে ইয়াত মানে এটা ভয় আৰু ভ্ৰষ্টাচাৰৰ ৰাজনীতি হাগ্ৰামা মহিলাৰে কৰিব পাৰিছিলে এটা অভিযোগ আন এটা প্ৰসংগলৈ আহিছোঁ এটা অভিযোগ আপোনাৰ বিৰুদ্ধে বা UPPLৰ বিৰুদ্ধে সততে উত্থাপিত হয় যে UPPLে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে BTCত এই ক্ষেত্ৰত আপুনি কি কয় বি টিম নেকি আপোনালোক অভিযোগ মই আকৌ এবাৰ কৈছোঁ নাই আমি এ টিমেই হয় আমি মানে এতিয়া BTRৰ আমি এ টিমেই হয় বি টিম আমি এতিয়ালৈকে নহয় আৰু আমাক এ টিম পাব্লিকে বনাইছে বহুত সময়ত প্ৰশ্ন আহিছে ভিতৰে এলায়েন্স আছে আণ্ডাৰষ্টেণ্ডিং আছে নেকি এনেকুৱা এতিয়া আপুনি ক'লে বি টিম কিছুমানে কৈছে এজেণ্ট নেকি তো এইবিলাক মই আগতেও এনচাৰবিলাক দি আহিছোঁ কি আমি যদি এজেণ্ট হয় তো আমি BTRবাসী ৰাইজৰ এজেণ্ট আমি যদি কাৰোবাৰ লগত এলায়েন্স কৰিছোঁ আমি BTRবাসী ৰাইজৰ লগত এলায়েন্স কৰিছোঁ আণ্ডাৰষ্টেণ্ডিঙো আমি কাষ্ট কমিউনিটিজবিলাকৰ লগত কৰিছোঁ কিন্তু কোনো পাৰ্টিৰ লগত আমি কৰা নাই তো এইটো দেখা যাব অহাকালি ৰিজাল্ট ওলাব ৰিজাল্টৰ পিছত গভৰ্ণমেণ্ট ফৰ্ম কৰাৰ সময়ত আমি চাম
যেহেতু নিৰ্বাচনৰ ফলাফলৰ কথালৈ আহিছোঁ আকৌ যদি এই মুহূৰ্তত কওঁ 21খন আসন বা যি মেজিক নাম্বাৰ সেই মেজিক নাম্বাৰ যদি আপোনালোকে যদি অকলে সেই মেজিক নাম্বাৰটো নাপায় সংখ্যাগৰিষ্ঠতা পালে কিন্তু মেজিক নাম্বাৰটো যদি নাপায় তেতিয়াহ'লে আপোনালোকৰ মনত প্ৰথমে কাৰ লগত মিত্ৰতাৰ কথাটো কাৰ লগত আহিব নে বিৰোধীৰ আসনত বহিব নে মিত্ৰতাৰ কথাটো কি ভাবিব যদি সংখ্যাগৰিষ্ঠতা লাভ কৰে বা মেজিক নাম্বাৰটো যদি নাপায় নাই তেতিয়াতো আণ্ডাৰষ্টেণ্ডটো কৰিব লাগিব তেনেকুৱা কোনো ৰিজিড এক পলিচি নাই কি আমি নকৰোঁ এজন দুজন প্ৰয়োজন হ'লেতো ল'ব লাগিব কিন্তু এতিয়ালৈকে আমি বহুত কনফিডেণ্ট হয় মানে যদিও আমি নতুনকৈ পলিটিক্সত আহিছোঁ ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এটা ৰাইজৰ এটা আণ্ডাৰ কাৰেণ্ট এটা দেখিবলৈ পাইছোঁ কি এটা পৰিৱৰ্তন আহিব লাগে তো সেইটোৰ কাৰণে আমি এতিয়ালৈকে কনফিডেণ্ট আৰু সেইকাৰণে আমি কাৰ লগত যাম কাক ল'ম এতিয়ালৈকে তেনেকুৱা কোনো কেলকুলেশ্যন আমাৰ তাত নাই BTCৰ বহুকেইটা সমষ্টি আমি যদি কওঁ ইয়াৰে বহুকেইটা সমষ্টি কিন্তু অনাবড়ো মানুহেও যথেষ্টখিনি প্ৰভাৱ পেলায় অনাবড়ো লোকেও যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় এইবাৰ যিহেতু নিৰ্বাচনত বিজেপিয়ে তেওঁলোকে বহুখিনি ভিতৰলৈ সোমাই আহিছে গতিকে এই অনাবড়ো মানুহখিনিৰ ভোটখিনি বিভাজিত হ'ব পাৰে নেকি নাই নিশ্চয় বিভাজিত হ'ব আগতো হৈছিলে এতিয়াও হ'ব এইটো অনাবড়ো বুলি নাই মানে যোন পাব্লিকে যাক ভাল পায় তাতে যাব এতিয়া ডাইৰেক্ট মই বড়ো অনাবড়ো বুলি কথাটো পাতিব নিবিচাৰোঁ মূল খুঁটি অসমীয়া যিটো জনগোষ্ঠী আছে ইয়াৰ সিংহভাগে বিজেপিত যাব এনেকুৱা এটা ধাৰণা দেখিবলৈ পোৱা যায় কাৰণ ইয়াত অপশ্যন নাই হাগ্ৰামা মহিলাৰী দলটোকো বড়ো দল আৰু UPPLকো বড়ো পাৰ্টি বুলি কিছুমান মেইন ষ্ট্ৰীম আমাৰ যিটো হাই কাষ্ট অসমীয়া মানুহবিলাকে ধৰি লয় তো তেখেতসকলে সদায় এটা অপশ্যন চাই আছিলে আৰু অপশ্যনটো মানে মাজতে হীৰা শৰণীয়া ডাঙৰীয়াক পাইছিলে তো তেখেতক দিছিলে কিন্তু হীৰা শৰণীয়াৰ পাৰফৰ্মেঞ্চটো ভাল নহয় তো সেইকাৰণে অপশ্যন নাই কাৰণে এতিয়া বিজেপিত নিশ্চয় এটা পাৰ্চেণ্ট যাব বঙালী যিটো আছে বঙালীসকলক বঙালী মানে বিজেপি তেনেকুৱা ধৰা হয় কিন্তু আমাৰ BTRৰ ক্ষেত্ৰত এইবাৰ এনেকুৱা হোৱা নাই BTRৰ বঙালীসকলে আমাকো ভোট দিছে বিজেপিক দিছে নিশ্চয় কিন্তু আমাকো ভোট দিছে আদিবাসীসকলৰ বহুত সমস্যা আছে লেণ্ড প্ৰব্লেম ST প্ৰব্লেম বিভিন্ন প্ৰব্লেম সেই প্ৰব্লেমবিলাকত মানে বহুত যিটো পাৰ্টি আছে সঁহাৰিবিলাক খুব ইমান পজিটিভ নহয় সেইকাৰণে সেই আদিবাসীসকলো এতিয়া অলপ মানে কি হৈছে এইবাৰ মাইণ্ডছেটটো চেঞ্জ কৰিছে তো সেইকাৰণে আমাৰ লগতো বহুতখিনি আদিবাসী আমাৰ সান্থালী মানুহবিলাকে আহিছে আৰু তেখেতে ভোট দিছে তো কোচ ৰাজবংশীটো অলপ মানে অলপ ডাইৰেকশ্যনলেছ নিচিনা হৈছে বাট ষ্টিল তেখেতসকলে মেজৰিটিটো বিজেপিৰ লগত থাকিব বুলি এটা ধাৰণা কৰা হৈছে কাৰণ এইবাৰ কমতাপুৰ অট'নমাছ কাউন্সিল দিয়া হৈছে চ' তেনেকুৱা কৰি পেলাই অলপ মানে এটা কমিউনিটিয়ে নিজৰ লাইনটো লৈ লৈছে কিন্তু এইবাৰ প্ৰথম ইলেকশ্যন মোৰ এনেকুৱা লাগিছে কোনো এটা কমিউনিটিয়ে পাৰ্টিকুলাৰ পাৰ্টিক ধৰি পেলাই ৰাজনীতি কৰা নাই মানে চবেই চবৰ তাতো আছে মানে তো সেইটো এটা ডাঙৰ এটা ভাল এটা এক্সাম্পল হয় আমাৰ কাৰণে আৰু যেহেতু কোকৰাঝাৰত ইয়াৰ আগৰ যদি আমি নিৰ্বাচনসমূহলৈ যাওঁ কিন্তু আমি দেখা পাওঁ হিংসাত্মক কাৰ্য যথেষ্ট হোৱা যায় কিন্তু তাৰ তুলনাত এইবাৰ যথেষ্টখিনি কম শান্তিপূৰ্ণভাৱেই হৈছে যদিও তাৰ মাজতে দুই এটা বিক্ষিপ্ত ঘটনা ঘটিছে আপোনাৰ গাড়ীলৈও আক্ৰমণ কৰা আমি পাইছিলোঁ আপোনাৰ গাড়ীত আক্ৰমণ কৰিছিল শিলগুটি দলিয়াইছিল হতাহতিৰ ধৰণৰ ঘটনা সংঘটিত হৈছিল বহুকেইগৰাকী নেতা বুলিয়েই কৈছোঁ এই মুহূৰ্তত বহুকেইগৰাকী নেতাৰ ক্ষেত্ৰতো কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হৈছিল এই ক্ষেত্ৰত আপুনি কি কয় কালৈ প্ৰথমতে প্ৰশ্ন আঙুলি যাব আপোনাৰ বা কি কয় এই ক্ষেত্ৰত বা কাৰোবাৰ এই চক্ৰান্ত কি কয় চক্ৰান্তটো থাকিব চক্ৰান্তটো নাথাকা নহয় এইটো কেতিয়াও নৈ কৰিব নোৱাৰে বাট ভেৰি ক্লিন এণ্ড ক্লিয়াৰ এইটো হৈছে BPF হাগ্ৰামা মহিলাৰী লাষ্ট 17 ইয়াৰ্ছত প্ৰত্যেকটো ইলেকশ্যনত ভাইলেঞ্চ কৰাটো হ'ল মেইনটো হাগ্ৰামা মহিলাৰী আৰু ইয়াৰ ছেকেণ্ড থাৰ্ড টিম আহিব এইটো তেখেতসকলো কৰিছে তো এতিয়া BPF যোৱা 17 ইয়াৰ্ছত তেখেতসকলৰ যিটো নীতি ইউথবিলাকক কেম্প বনাই থৈ দিছে বহুত ইউথ কেম্প আছিলে ইউথ BPF কেম্প বুলি পেলাই আৰু তাত ল'ৰাবিলাকৰ একো কাম নাই মদ খাই থাক মাংস খাই থাক যিমান পইচা লাগে লোৱা আৰু মানে এনেকুৱা সময়ত ইউজ কৰে কাকবা মাৰিব লাগে কাকবা উঠাই আনিব লাগে ইহঁতৰ কামেই সেইটো বেলেগ একো কাম নাই চ' এইটো কৰি 10 বছৰ কৰিলে 15 বছৰ কৰিলে লাহেকৈ সেই ল'ৰাবিলাকে ইয়াৰ পৰা বাদ দিব ধৰিলে বহুখিনি ল'ৰা গুচি গ'ল গুজৰাট হাৰিয়ানাত কাম কৰিবলৈ গুচি গ'ল কিছুমান ইহঁতক এৰি আমাৰ ফালেও আহিল তো তেখেতসকলৰ কি হ'ল টিমটো মাৰপিট কৰাটো কমি গ'ল
এইবাৰ ইলেকশ্যনত পাৰ্টিকুলাৰলি 27 জানুৱাৰীত চুক্তি হৈ গ'ল NDPৰ 4টা যিটো টিম মেইন ষ্ট্ৰীমত আহি গ'ল তো ইয়াৰ পিছত BLT বা BRT যিটো এইটো হাগ্ৰামাৰ টিম আছে তেখেতসকলে এটা ছিংগল টিম হৈ গ'ল তো ছিংগল টিম হোৱাৰ লগে লগে তেখেতসকলে কি কৰিলে NDPৰ চাউৰাইগ্ৰা গোটটো ইহঁতৰ লগত থাকিল ধীৰেন বড়োটো গোটটো থাকিল ধীৰেন বড়োৰ লগতো যিখিনি কেডাৰ আছিলে সেইটো আমাৰ লগত আহি গ'ল এক্স NDP তো এছ গ্ৰুপৰ যিটো আছিলে চাউৰাইগ্ৰাৰ গ্ৰুপ সিটোক লৈ পেলাই আৰু ৰঞ্জন দৈমাৰীৰ কেইজনমান মানুহক লৈ পেলাই আৰু বাহিৰৰ ল'ৰা কেইজনমান আনি 500,000 ল'ৰা বাহিৰৰ পৰা আনিছে শোণিতপুৰ বিভিন্ন ঠাইৰ পৰা ইয়াত কেমে সোমাই থৈ দিছে আৰু সেই ল'ৰাবিলাকে এতিয়া লাষ্ট 2-3 মান্থত ভাইলেঞ্চ কৰি আছে ইয়াত মাৰপিট কৰিছে তাত মাৰপিট কৰিছে ইয়াত মাৰপিট কৰিছে তেনেকুৱা সিদিনা মোক এম্বুছত থাকি এটা কৰাটো সেই মানুহবিলাকে হয় ইউথ BPFৰ মানুহবিলাকে হয় তো এতিয়া ভাইলেঞ্চটো যিটো আহিছে ক্ৰমে কমাই গৈছে কমি এই কাৰণে গৈছে কি পাব্লিক সজাগ হৈছে আৰু ভাইলেঞ্চটো বিচৰা নাই তো ইয়াত যদি ইণ্টেনশ্যনেলি যদি হাগ্ৰামা মহিলাৰী কোম্পানীয়ে বাৰম্বাৰ ভাইলেঞ্চটো কৰি থাকে তেখেতসকলে পাব্লিকত ঠাই নাপাব আৰু আমিও ভাইলেঞ্চৰ এগেইনষ্টত মেচিভ কাম কৰি আছোঁ তো সেইকাৰণে এতিয়া যিটো আছে ভাইলেঞ্চটো ইমান কৰিব পৰা নাই আমাৰ তৰফৰ পৰাতো আমি ভাইলেঞ্চটো কোনোদিন ইণ্ডালজেঞ্চ নিদিওঁ কিন্তু তেখেতসকলৰ বেলেগ নীতি নাই কাৰণ চাওক আপুনি হাগ্ৰামা মহিলাৰ ভাষণটো যদি মিটিঙৰ ভাষণটো চব শুনে তেখেতৰ ভাষণত মেক্সিমাম ফানি অলপ থাকিব আৰু ইয়াৰ বাহিৰে ক্ৰিটিচিজম থাকিব মিছন ভিজন একো নাথাকে স্কিম মানে নিউ স্কিম একো নাথাকে মানে কি কৰিব চ' তেখেতৰ নীতিটো এইটো কি মদ খা মাংস খা পইচা ল মোক ভোটটো দে মোৰ লগত থাক আৰু যদি নাথাকে দাণ্ডা ল সেইটোতো আছে মানে তো সেইকাৰণে যিটো কাম দাম দণ্ডভেদ যিটো আছিলে সেইটো হাগ্ৰামাৰ নীতি আছিলে আৰু 17 বছৰে সিটোকে কৰি আহিলে চ' মানুহবিলাকে এতিয়া সজাগ হৈছে চবেই বুজি পাইছে আৰু আমিও ৰাইজক মানে সজাগ হোৱাত আমিও কাম কৰিছোঁ তো সেইকাৰণে এইবাৰ ভাইলেঞ্চটো যথেষ্ট কমিছে আৰু দুখৰ বিষয়টো এইটো হৈছে পুলিচ প্ৰশাসনে খুব মানে এতিয়া যিটো আছিল আগৰ কেৰেক্টাৰ নাই আগৰ যিটো পুলিচৰ যিটো নীতি আছিলে ধৰ্ম আছিলে সেইটো লাহে লাহে ডাইলুট হৈ গৈ আছে বিৰাট ডাঙৰ কেছ হ'লেও তাৎক্ষণিকভাৱে এৰেষ্ট নকৰে জেলত নিদিয়ে আৰু বহুত সময়ত কি হয় মই ইলেকশ্যন ৰিলেটেড কোৱা নাই এনে থানাবিলাকত এতিয়া কি হয় মানে কম্প্ৰমাইজ হয় আপুনি এটা ঘটনা কৰিলে কৰাৰ লগে লগে বেলেগ এজনে আপোনাৰ এগেইনষ্টত কেছ দিলে এই কেছটো ৰেজিষ্টাৰ্ড নকৰি পেলাই কি কৰে আপোনাক মাতিব আহকচোন আহক থানালৈ আপুনি যাব যাই পেলাই ক'ব যে এইটো মানে কেছটো আপুনি নেগোচিয়েট কৰি লওক লাভ কিয় হ'ব কেছ দিলে আপুনিও জেলত যাব লাগিব এখেতো জেলত যাব লাগিব আপুনিও কোৰ্টত যাব লাগিব এখেতো কোৰ্টত যাব লাগিব গতিকে নেগোচিয়েট কৰক নেগোচিয়েট কৰা কি হ'ব নেগোচিয়েট কৰিলে কেছ দিয়া জনৰ পৰা যদি 50,000 আপোনাৰ পৰাও অলপ ল'ব তো আপোনাৰ পৰা যদি নলয়ও কেছ দিয়া জনৰ পৰা ল'লে তো এনেকুৱা ঘটনাবিলাক চলি থকাৰ কাৰণে আমাৰ ইয়াত যিটো ক্ৰাইম সেই ক্ৰাইমটো মানে এতিয়াও আছে ভাল কথাটো এইটো কি মানুহবিলাক বহুত সভ্যতাৰ শীৰ্ষত উঠি আহিছে নৰ্মেলি এইবিলাক কৰি ভাল নাপায় মানুহবিলাক এতিয়া আৰু আমাৰ নিচিনা অঞ্চলবিলাকত এতিয়া যিহেতু তেনেকুৱা গ্ৰুপছ আছে এণ্টি ছ'চিয়েল এলিমেণ্ট টাইপৰ কাম কৰা সেইকাৰণে আমাৰ অঞ্চলবিলাকত ভাইলেঞ্চটো তাৎক্ষণিকভাৱে হাই বেলেগ কথাটো হৈছে কি ইউথছবিলাকৰ কোনো এংগেজমেণ্ট নাই ইউথবিলাকৰ তাত ছাৰপ্লাছ এনাৰ্জি থাকে তো এই ছাৰপ্লাছ এনাৰ্জিটো ইউজ কৰিবৰ কাৰণে বাৰ্ণ কৰিবৰ কাৰণে ইউথবিলাকৰ তাত একো কাম নাই চ' সেই ইউথবিলাকক তেখেতসকলে কি কৰে ট্ৰেপত লৈ লয় ইহঁতক মানে ট্ৰেপত লৈ পেলাই ইউজ কৰে তো সেইটো আমাৰ তাত হৈ আছে এতিয়া এইকাৰণে আমি কৈছোঁ বছৰত 1 লাখ কৰি 5 লাখ সংস্থাপন দিম যদি আমি 5 লাখ সংস্থাপন দিব পাৰোঁ বিভিন্ন শিতানত দিব পাৰোঁ মানে আমি এইটো আঁচনিটো বনাইছোঁৱে ইয়াত দিয়াৰ লগে লগে আমাৰ তাত 5 লাখ ল'ৰা যেতিয়া এংগেজ হৈ যাব এখেতসকলে মাৰপিট কৰিব মদ ভাং খুৱাব ল'ৰা বিচাৰি নাপাব তেতিয়া আমাৰ এটা ইকনমিকটো এটা চেঞ্জ হৈ যাব ইকনমি নিশ্চয় আপোনাক শেষৰটো প্ৰশ্ন ইমান ব্যস্ততাৰ মাজতো আপুনি সময় দিছে শেষৰটো প্ৰশ্ন আপোনালৈ ইয়াৰ আগৰ দিনকেইটাত যদি আমি চাওঁ বেলট বাকচ টেম্পাৰিঙৰ কথাই হওক বা বহুকেইগৰাকী নেতাৰ বিৰুদ্ধে ৰিগিঙৰ অভিযোগো উত্থাপন হৈছিল বা আমি যদি কওঁ আন বহু অভিযোগ আছে হিংসাত্মক কাৰ্যসূচী আপোনাৰ ব্যক্তিগতভাৱে আপুনি পাইছে সেই অভিজ্ঞতা কিন্তু এই মুহূৰ্তত কাইলৈ দিনটো আছে কেইটামান ঘণ্টা কাইলৈৰ দিনটোত হিংসাত্মক ঘটনা যিহেতু আমি আহোঁতেই দেখিছোঁ ষ্ট্ৰং ৰুমসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তোলা হৈছে তাৰ মাজতো কোনোবাই হিংসাত্মক কাৰ্যসূচী হিংসাত্মক ঘটনা সংঘটিত কৰিব পাৰে নেকি আৰু যদি পাৰে কোনে কৰিব পাৰে হিংসাত্মক ঘটনা নহ'ব বুলি ক'ব নোৱাৰোঁ কাৰণ ইতিমধ্যে মই কৈছোঁৱে
বহুতখিনি ইউথ আনি পেলাই ইয়াতে গেডাৰ কৰি থৈ দিছে আৰু সেই ইউথবিলাক ৰিটাৰ্ণ যোৱা নাই আৰু সেই ইউথবিলাক ক'ৰ কি এইটো চেক কৰাও হোৱা নাই পুলিচৰ পৰা গতিকে অহাকালি নিৰ্বাচনত হাৰি যোৱাৰ পিছত এইটো BPF-ৰ পৰা বা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা এটা নিৰ্দেশ যাব পাৰে কি এইটো এটা আমিতো হাৰিলোঁ গতিকে ইহঁতকো শান্তিত থাকিব দিব নালাগে তেনেকৈ এটা একশ্যন হৈ যাব পাৰে যোৱাকালি চিৰাঙত আমাৰ আদিবাসী মানুহ ঘৰ জ্বলাইছে আৰু এজন আমাৰ UPPLৰে ৱৰ্কাৰ বিজনীত তেখেতো ঘৰটো তোৰফোৰ কৰিছে জ্বলাই দিছে য়েছ আৰু আমি কেছো FIR দিছোঁ কিন্তু এতিয়ালৈকে এৰেষ্ট কৰা নাই এতিয়া এইটোৱে আচৰিত কথা কি FIR দিয়াৰ পিছত পুলিচে কিয় এৰেষ্ট নকৰে মানে আমাৰ অঞ্চলটো কি এটা ললেছ অঞ্চল হয় নেকি মেনেজ হৈ আছে নেকি না FIRটো আমাৰ ইয়াত মিনিং নাই না মেনেজ হৈ আছে য়েছ সেইবিলাক প্ৰশ্ন এতিয়া আহি আছে সৰি আপুনি ইমান সময় দিলে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ কাইলৈৰ দিনটোৰ বাবে আপোনাক শুভেচ্ছা থেংক ইউ ধন্যবাদ এয়া আছিলে আমাৰ সৈতে UPPLৰ নেতা প্ৰমোদ বড়ো আৰু ইতিমধ্যে তেওঁ আমাক জনালে যে কাইলৈৰ দিনটোত বহু আশা বহু প্ৰত্যাশা তেওঁ যথেষ্ট আশাবাদী যথেষ্ট আত্মবিশ্বাসী UPPLA চৰকাৰ গঠন কৰিব BTCত আৰু মাত্ৰ কেইটামান ঘণ্টা ঈশান নিউজৰ দৰ্শক তাৰ লগতে সমগ্ৰ অসমবাসীয়ে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই গম পাব BTCত কাৰ চৰকাৰ হ'ব